ৰঙিয়াৰ তৰাণীত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা। গৌতম কলিতা নামৰ ব্যৱসায়ীজনৰ গৃহত সংঘটিত ডকাইতিৰ ঘটনা। গৰাকী গৌতম কলিতাক চোকা অস্ত্ৰৰে আঘাতপ্ৰাপ্ত হৈ মুৰ্মুষ অৱস্থাত বাসগৃহৰ পিছফালে উদ্ধাৰ পৰিয়ালৰ লোকৰ। ঘৰত গৌতম কলিতাৰ বাহিৰে পৰিয়ালৰ অন্য লোকসকলৰ অনুপস্থিতিৰ সুযোগ লৈ সংঘটিত কৰে ডকাইতিৰ ঘটনা। প্ৰায় 18 লক্ষ টকাৰ লগতে সোণৰ মূল্যৱান অলংকাৰ লুটপাট কৰি নিৰ্বিক্ষে আঁতৰি যায় ডকাইতৰ দলটো। এই ঘটনাই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৰঙিয়াৰ পৰা সৰুখান ৰিপৰ্ট AIN লাইভ। ঘৰত কোনো নাছিলে, আপুনি অকলে ফোন মাৰিছে ঘৰৰ মানুহ বাবাই আহিলে মোৰ মুখত বান্ধাই আছে, গেৰাই আছে, মই গম পোৱা নাই আৰু পিছত যাই কোনোবাই দেখা পালে কৈছে পৰি থাকে, দাঙি নি হস্পিটেলত লৈ গ'ল। কিবা বেলেগ সন্দেহ নাই, ডকাইতে ইয়াতে ডকাইতে মানে মোৰ পইচা থকা বুলি, তাৰমানে মোৰ মাটি বেচিছোঁ না, পইচা থকা বুলি এনেই পিছিয়া কৰি আছিল, মোৰ আন্দাজ আৰু পিছৰ পৰা গম পাইছে আৰু। আপুনি কি কৰে? মই এনেই সঞ্চয় কৰোঁ, এই চ'চাইটিৰ কাম কৰোঁ। হয়, এইখিনি কি ঠাই পৰে আপুনি? এনে কৰৰা গড় ভিতৰত মানে ঠাইটো খোজকাঢ়ি আছোঁ চোতালত, থাকোঁতে ইজনৰ পৰাই পিছফালৰ হাতত ধৰি পেলাই মোক গুৰি মাৰি দিছে, দি পেলাই মোক ঘৰক লৈ আহিছে, ঘৰক লৈ আহি মোবাইল হাতছে, সিহঁতে হিন্দীতে কৈছে, মই অসমত কৰিছোঁ। তাৰপৰাই পইচা হাতছে, ইয়াতে মাথাত কিবা হেৰি কৰি থৈছে, ধৰি পেলাই পিছত সেইটো ৰুমত লৈ গৈছে, লাইট চাইট বন্ধ কৰি দিছে, চাৰিপাত মই দি দিলোঁ সিহঁতক, দিয়াৰ পিছত পইচাখিনি লৈ গ'ল। কিমান মান নিছে? 18 লাখ আৰু চেইন আছিল দুডাল, বাবু দুটা আছে। কেইজন আহিছিল? মই 3জন দেখিছোঁ। 3জন দেখিছোঁ। কেতিয়াৰ ঘটনা এইটো? 10:30 যোৱাকালি ৰাতি। তাৰপৰা এজনে কৈছে হিন্দীতে এক শ্বুট কৰি দিম। তেতিয়া মোৰ দুৰ্বলীকে মনত পৰিছে, বাবুটোক মনত পৰি মই বোলো মোবাইলটো নিচিনা সিহঁতে বোলো মোক এটা ফোন লগাই দিয়ক, কবিতা ৰাজবংশী। তাৰপৰা লগাই দিছে, মোৰ কাণত ধৰি আছে। এই বাবু ধৰante বোলো বাবু মোক মাৰিলা কৈ, এনেকৈ ক'লোঁ বোলো এই কবিতা মোক খালা কৈ, তেতিয়া সিহঁতৰ ৰাগ উঠছে নেকি নাজানো, সেনেকৈ কৈ মোবাইলটো কাঢ়ি লৈ যায়। মোৰে মাফলা দি মুখে বান্ধিছে, বেয়াকৈ বান্ধিছে আৰু বান্ধি মোক এই ৰুমৰ পৰা চোচৰাই লৈ গৈছে, একদম এই টকিলে মোক নিছে, মই নাজানো কাপোৰ মুখত বান্ধিছে না, কিন্তু চোচৰাই লৈ যাই পেলাই তাতে চাওঁতকৈ উঠছে গলত মোক, তাৰপৰা মোক পৰি পেলাই দিছে, সিহঁতে পেলাই দি গুচি গৈছে, কোৱাই গৈছে, মই নাজানো। আপোনাৰ ক'ত? যোৱাকালি যিটো ঘটনা ঘটিছে আমাৰ সকলোৰ বাবে দুখজনক। এই ঘটনা আৰু জানো নেক্সট টাইম নহয়। আমি অসম চৰকাৰক অসম পুলিচক এটাই অনুৰোধ জনাইছোঁ, যিকেইজন মানে দুৰ্বৃত্তই এনেকুৱা কাম কৰি আছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰক। আৰু আমি ৰাইজ মিলি কিনে এইখিনি সিদ্ধান্ত ল'ম যে আমি যিদিনা ধৰিব পাৰিম সিদিনা আমি অতি শীঘ্ৰে তেখেতসকলক শাস্তি প্ৰদানৰ কাৰণে আমি ধৰি লওক প্ৰায় আজিৰ পৰা 2 মাহমান আগৰ পৰা গৰু চোৰ, দোকান চোৰ তেনেকুৱা হৈ আছে। যোৱাকালি আমাৰ গৌতম দাৰ ঘৰতে দুৰ্বৃত্ত কেইজনমানে সোমাই কিনে পইচা নিছে, তেখেতক আঘাতপ্ৰাপ্ত কৰিছে। তেখেতসকলক মানে কি যিকেইজন দুৰ্বৃত্তই তেনেকুৱা কাম কৰিছে তেখেতসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। অসম চৰকাৰক এইটোৱে অনুৰোধ জনালোঁ, অসম পুলিচক এটাই অনুৰোধ জনালোঁ, যিকেইজনে তেনেকুৱা কাম কৰি আছে আৰু বেলেগতো কৰি আছে সেইকেইজনক অতি শীঘ্ৰে শাস্তি প্ৰদান কৰিব লাগে। আৰু যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121999